নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আমি আজি দ্বিতীয় পাঠটো আলোচনা কৰোঁ ফুটপ্ৰিণ্টছ উইদাউট ফিটৰ আৰু এই দ্বিতীয় পাঠটোত আমি এনেকৈ পঢ়িম যে গ্ৰিফিনে এতিয়া নেক্সট টাইমত এতিয়া কি কৰিব আমি আগৰখিনি পঢ়িলোঁ তেওঁ ঘৰ জ্বলাই দিলে তাৰপিছত তেওঁ পলাই আহিলে আৰু পলাই আহি তেওঁ কি কৰিলেহি এইখিনি আমি পঢ়িম অকণমান পঢ়িম গোটেইখিনি নপঢ়োঁ আজি দুখিলা পাঠ পঢ়িম আমি মাত্ৰ ঠিক আছে So ইয়াতে কি কোৱা হৈছে যে he escaped easily enough from the boys who followed his footprints in London তেওঁ অতি সহজতে পলাই যাবলৈ সক্ষম হ'ল কাৰ পৰা সেই ল'ৰা দুজনৰ পৰা যি দুজনে তেওঁ কি কৰিছিলে অনুসৰণ কৰিছিলে বাট লণ্ডনত অনুসৰণ কৰিছিলে ঠিক আছে but his adventures were by no means over কিন্তু তেওঁৰ সেই দুঃসাহসিক অভিযানৰ সীমানতে অন্ত পৰা নাছিলে he had chosen a bad time of the year to wander about London without clothes তেওঁ এনেকুৱা এটা লণ্ডনৰ এনেকুৱা এটা সময় তেওঁ লণ্ডনত ঘূৰিবলৈ এনেকুৱা এটা সময় তেওঁ বাছি ল'লে এনেকুৱা এটা বেয়া সময় বাছি ল'লে আৰু উইদাউট ক্লথছ কাপোৰ নিপিন্ধাকৈ লণ্ডনত ঘূৰিবলৈ তেওঁ এনেকুৱা এটা বেয়া সময় বাছি ল'লে কাৰণ কিয় ইট ৱাজ মিড উইণ্টাৰ আৰু এইটো আছিল শীতৰ মাজভাগ দ্য এয়াৰ ৱাজ বিটাৰলি কোল্ড and he could not do without clothes আৰু এয়াৰবিলাক কেনেকুৱা আছিল বতাহবিলাক বহুত বেছি ঠাণ্ডা আছিল বিটাৰলি কোল্ড মানে তিক্তভাৱে ঠাণ্ডা he could not do without clothes আৰু তেওঁ কাপোৰ নিপিন্ধাকৈ একোৱেই কৰিব নোৱাৰে instead of walking about the streets he decided to slip into a big London store for warmth আৰু এনে ঘূৰি ফুৰাতকৈ ৰাস্তাত তেওঁ সিদ্ধান্ত ল'লে যে তেওঁ নিজকে গৰম কৰিবলৈ এখন দোকানত কি কৰিব তেওঁ আশ্ৰয় ল'ব closing time arrived দোকান বন্ধ কৰাৰ সময় হৈছিল and as soon as the doors were shut Griffin was able to give himself the pleasure of clothing and feeding himself without regard to expense আৰু যেতিয়াই দোকানৰ দৰ্জা বন্ধ হ'ল গ্ৰিফিনে কি কৰিবলৈ সক্ষম হ'ল নিজকে আনন্দ দিবলৈ সক্ষম হ'ল কেনেকৈ আনন্দ দিলে by wearing cloth তেওঁ কাপোৰ পিন্ধিলে আৰু by ফিডিং মানে তেওঁ ধুনীয়াকৈ খাবলৈ আৰম্ভ কৰিলে আৰু সেয়া খোৱা আৰু কাপোৰ পিন্ধাৰ বাবদ কিন্তু তেওঁ কি কৰা নাই তেওঁ কোনো ধৰণৰ টকা পইচা দিব লগা হোৱা নাই he broke open boxes and wrappers and fitted himself out with warm clothes আৰু তেওঁ কি কৰিছে he broke open boxes and wrappers and fitted himself out with warm clothes তেওঁ নতুন বাকচত থকা সেই গৰম কাপোৰবিলাক কি কৰিলে আৰু গৰম কাপোৰৰ ৰেপাৰবোৰ বক্সবিলাক ফালি পেলাই তাৰ ৰেপাৰবোৰ এৰুৱাই পেলাই নতুন কাপোৰ তেওঁ পিন্ধি ল'লে soon with shoes and overcoat and wide brim hat তাৰপিছত আৰু তেওঁ কি পিন্ধিলে shoes পিন্ধিলে জোতাও পিন্ধি ল'লে আৰু এটা অভাৰকোটো পিন্ধি ল'লে এটা wide brim hat পিন্ধি ল'লে মানে এটা বহল তেওঁ নিজকে যাতে ঢাক খুৱাই ৰাখিব পাৰে তেনেকুৱা ধৰণৰ এটা টুপিও তেওঁ পিন্ধি ল'লে He became a fully dressed and visible person. যেতিয়াই তেওঁ সেই কাপোৰ কানিবোৰ পিন্ধি ল'লে গৰম কাপোৰ পিন্ধিলে shoes পিন্ধিলে overcoat পিন্ধিলে আৰু এটা বহল নিজকে মানে ঢাক খাই থাকিব পৰা এটা টুপি পিন্ধি ল'লে তেতিয়া তেওঁ কি হ'লে ৰূপান্তৰ হ'ল এজন ভিজিবল মানে সকলোৱে দেখা এজন মানুহলৈ ৰূপান্তৰ হ'ল In the kitchen of the restaurant he found cold meat and coffee. He followed up the meal with sweets and wine taken from the grocery store. তাৰপিছত তেওঁ ৰেষ্টুৰেণ্টলৈ গ'ল ৰেষ্টুৰেণ্টৰ যি মানে কিটচেন আছে ৰান্ধনীশাল আছে তালৈ গ'ল তাত গৈ পেলাই তাত তেওঁ কি খালে কোল্ড মিট খালে কফি খালে আৰু লগতে তেওঁ মিঠাই আৰু ৱাইনো খালে আৰু ৱাইন ক'ৰ পৰা ল'লে গ্ৰ'চাৰী ষ্ট'ৰৰ পৰা ল'লে তেনেকৈ তেওঁ খাই বৈ ধুনীয়াকৈ কি কৰিলে নিজকে আনন্দ দিলে এইখিনিত প্ৰশ্ন হৈ যাব পাৰে এইটো যে তেওঁ নিজকে কেনেকৈ আনন্দ দিলে তেতিয়া তোমালোকে এই কথাখিনি লিখিব লাগিব যে তেওঁ কি কৰিলে he gave himself pleasure by wearing new clothes by broke open boxes and wrappers of the store and he ate different types of food like cold meat and coffee and he followed up with a meal with sweets and wine etc এই কথাখিনি লিখিলে তোমালোকৰ হৈ যাব তাৰপিছত তেওঁ কোট খুলে চোৱা finally he settled down to sleep on a pile of clothes তাৰপিছত তেওঁ দমাই থোৱা ব্লেংকেটৰ ওপৰত শুই পৰিলে if only Griffin had managed to wake up in good time
all might have been well. যদি গ্ৰিফিনে পাছদিনা ৰাতিপুৱা সময়মতে সাৰ পালেহেঁতেন তেতিয়াহ'লে কি হ'লহেঁতেন সকলো ঠিকে ঠাকে থাকিলেহেঁতেন as it was he did not wake up until the assistants were already arriving next morning কিন্তু দোকানৰ সেই এছিষ্টেণ্ট কেইজন নহালৈকে তেওঁ কিন্তু সাৰে নেপালে when he saw a couple of them আৰু যেতিয়াই তেওঁ দেখিলে কোনোবা তেওঁৰ ফাললৈ আহি আছে তেতিয়াই তেওঁ কি কৰিলে approaching he panicked and began to run আৰু যেতিয়াই তেওঁ দেখিলে তেওঁৰ ফাললৈ কোনোবা আহি আছে তেতিয়াই তেওঁ ভয় খালে আৰু ভয় খাই পেলাই তেওঁ কি কৰিলে পলাবলৈ আৰম্ভ কৰিলে they naturally gave chase তেওঁলোকে সেই মানুহ দুজনে যিকেইজন এছিষ্টেণ্ট আছিলে এছিষ্টেণ্ট কেইজনে কি কৰিছে তেওঁক হসাকে স্বাভাৱিকতে তেওঁক খেদিয়ে আহিছিলে মাৰিব বুলিয়ে খেদি আহিছিলে In the end, he was able to escape only by quickly taking off his newly found clothes. আৰু শেষ মুহূৰ্তত তেওঁ কি কৰিলে লৰা লৰিকে তেওঁ পিন্ধি থকা সকলো কাপোৰ তেওঁ খুলি পেলালে আৰু তেওঁ কি হৈ গ'ল ইনভিজিবল হৈ গ'ল সেই খেদি অহা মানুহকেইজনে তেওঁক দেখা নোপোৱা হৈ গ'ল so once more he found himself invisible আকৌ তেওঁ কি হৈ গ'ল once more আকৌ এবাৰ তেওঁ কি হৈ গ'ল ইনভিজিবল হৈ গ'ল মানে অদৃশ্য হৈ গ'ল but naked in the chilly January air কিন্তু তেওঁ নগ্ন হৈ গ'ল কেনেকুৱা সময়ত মানে জানুৱাৰী মাহৰ ঠেটুৱৈ লগা ঠাণ্ডাত তেওঁ কি হৈ গ'ল আকৌ এবাৰ নগ্ন হৈ গ'ল This time he decided to try the stock of a theatrical company in the hope of finding not only clothes but also something that would hide the empty space above his shoulder. গম পাইছা নে এইখিনি কি কৰিলে এবাৰ তেওঁ সিদ্ধান্ত ল'লে then this time he decided to try the stock of a theatrical company থিয়েটাৰ কৰা কোম্পানীৰ পৰা তেওঁ কি কৰিলে এবাৰ থিয়েটাৰ কৰা কোম্পানী তেওঁ কি কৰিলে সোমাব আৰু সোমাই পেলাই তেওঁ তাত কি কৰিব কাপোৰ অকল কাপোৰে নিবিচাৰে আৰু ভাবিছে যে এনেকুৱা এটা তেওঁ মানে ৰূপ ল'ব যিটো দ্বাৰা তেওঁ যিখিনি তেওঁৰ চলজাৰৰ ওপৰ অংশ মানে তেওঁৰ মুখখন কি কৰিব পাৰিব ধুনীয়াকৈ লুকাই ৰাখিব পাৰিব Shivering with cold, he hurried to Druryland, the center of the theater wall. তাৰপিছত তেওঁ ড্ৰুৱেলেণ্ড বুলি এখন একদম ঠাণ্ডাত কপি কপি তেনেকুৱা এখন মানে লেণ্ডটোলৈ গ'ল য'ত মানে কি আছে দ্য চেণ্টাৰ অফ দ্য থিয়েটাৰ ৱৰ্ল্ড আছে আৰু তাত আছে থিয়েটাৰ মানে সেই ঠাইখন কি হয় মানে থিয়েটাৰৰ কেন্দ্ৰবিন্দু হয় ড্ৰুৱেলেণ্ড He soon found a suitable shop. তাত গৈ পেলাই তেওঁ কি পালে এখন মানে তেওঁ বিচৰা ধৰণৰ এখন দোকান পালে He made his way invisible upstairs and came out a little later wearing bandage round his forehead dark glasses false nose big bushy side whiskers and large hat তাৰপিছত তেওঁ কি কৰিলে ইনভিজিবল কাৰণ তেওঁ ইনভিজিবল হৈ আছে দোকানখনত সোমাই পৰিলে ডুৰেলেণ্ডত থকা দোকানখনত সোমাই পৰিলে সোমাই পৰাৰ পিছত তেওঁ ওপৰলৈ গৈ পেলাই তেওঁ কি পিন্ধিলে লেটাৰ ৱেৰিং বেণ্ডেজ ৰাউণ্ড ফৰ হিজ তেওঁ মাথাত কি লগাই ল'লে এটা বেণ্ডেজ লগাই ল'লে আৰু কি পিন্ধিলে ডাৰ্ক গ্লাছেছ আৰু চকুত তেওঁ ক'লা চশমা পিন্ধি ল'লে নাৰু ফলছ নোজ পিন্ধি ল'লে মানে নিচা নাক পিন্ধি ল'লে আৰু বিগ বুচি চাইড হুইস্কাৰ আৰু তেওঁ ডাঙৰ ডাঙৰ মুছ পিন্ধি ল'লে এণ্ড লাৰ্জ হেড আৰু এটা ডাঙৰ টুপি পিন্ধি ল'লে টু এস্কেপ উইদাউট বিং সিং এইবিলাক পিন্ধাৰ লগে লগেতো তেওঁ ভিজিবল হৈ গ'ল গতিকে তেওঁ কি কৰিলে সেই ভিজিবল হৈ যোৱাৰ কাৰণে তাৰ পৰাতো পলাব লাগিব সেই টু এস্কেপ উইদাউট বিং সিন কোনেও নেদেখাকৈ তেওঁ পলাবলৈ কি কৰিলে সি কেলাছলি এটেক দ্য শ্বপকিপাৰ ফ্ৰম বিহাইণ্ড আৰু তেওঁ নিষ্ঠুৰভাৱে নিৰ্মমভাৱে শ্বপকিপাৰজনক পিছৰ ফালৰ পৰা তেওঁ এটেক কৰিলে আফটাৰ হুইচ হি ৰবড হিম অল অফ দ্য মানি হি কুড ফাইণ্ড তাৰপিছত তেওঁ সেই শ্বপকিপাৰজনৰ লগত থকা সকলো পইচাও চুৰ কৰি পেলাই মানে ডকাইতি কৰি পেলাই লৈ ল'লে পিছফালৰ পৰা তেওঁক মাৰিলেও আৰু এটেক কৰিছে আৰু নিৰ্মমভাৱে কেলাছলি মানে কি নিৰ্মমভাৱে মানে এটেক কৰিছে মাৰিছে শ্বপকিপাৰজনক আৰু তেওঁৰ পৰা তেওঁ লগত থকা তেওঁৰ টকাখিনিও লৈ পেলাই তেওঁ তাৰ পৰা পলালে গতিকে আমাৰ এই গল্পটোৰ মানে কাহিনীটোৰ পৰা আমি বুজিলোঁ যে আমাৰ গ্ৰিফিন এজন চাইণ্টিষ্ট হিচাপে তেওঁ কেনেকুৱা ধৰণৰ কামবিলাক কৰি আছে গতিকে ইয়াৰ তোমালোকৰ যি এনালাইচিছ দিব এই কথাখিনি পঢ়ি পেলাই তোমালোকে মনত ৰাখিবা আৰু ইয়াত কিছুমান বস্তু মনত ৰাখিবা এই যে তোমালোকক ক'লে তেওঁ কি কি খাইছিলে
সেইখিনি মনত ৰাখিবা তেওঁ কি পিন্ধিছিলে সেইখিনি মনত ৰাখিবা তাৰপিছত মনত ৰাখিবা যে তেওঁ কেনেকৈ নিজকে বচাইছিলে সেই মানুহকেইজনৰ পৰা তেওঁ কাপোৰ কানি খুলি পেলাইছিলে তাৰপিছত মনত ৰাখিবা তেওঁ পিছৰ অৱস্থাত কি কৰিছিলে এইবোৰ পাৰ্ট বাই পাৰ্ট মনত ৰাখিবা তেওঁ আৰু ক'ব যে চেণ্টাৰ অফ দ্য থিয়েটাৰ ৱৰ্ল্ড ক'ত আছে ডুৰেলেণ্ড ক'ত আছে ডুৰেলেণ্ডটো কিহৰ কাৰণে বিখ্যাত তেতিয়া লিখিবা যে চেণ্টাৰ অফ দ্য থিয়েটাৰ ৱৰ্ল্ড হয় তাত গৈ পেলাই তেওঁ কি পালে ধুনীয়া শ্বপ এখন পালে য'ত তেওঁ যিখিনি মানে তেওঁ বিচাৰিছিলে নিজকে একচুৱেলি লুকাব বিচাৰিছিলে তেওঁ এটা গেটআপটো তেওঁ কি কৰিব বিচাৰিছিলে চেঞ্জ কৰি পেলালে সেই শ্বপখনলৈ গৈ পেলাই তেওঁ কি কৰিলে নিজৰ গেটআপটো চেঞ্জ কৰিলে যাতে তেওঁক মানুহে চিনি নাপায় ঠিক আছে মানুহে যাতে চিনি নাপায় আৰু তাৰ কাৰণে তেওঁ কি পিন্ধিলে ওপৰলৈ গৈ পেলাই বেণ্ডেজ পিন্ধি ল'লে মূৰত তাৰ ওপৰত আকৌ কি পিন্ধিলে ডাৰ্ক গ্লাছ পিন্ধিলে ক'লা চশমা পিন্ধিলে মিছা নাক লগাই ল'লে মিছা মুছ লগাই ল'লে ডাঙৰ টুপি এটা পিন্ধি ল'লে পিন্ধি পেলাই এইখিনি কৰি পেলাই তেওঁ কি কৰিব বিচাৰিছে তেওঁ নিজৰ যিটো একচুৱেল গেটআপ যাতে তেওঁক মানুহে চিনি নাপায় তেনেকুৱা ধৰণৰ এটা গেটআপ লৈ পেলাই তেওঁ পলাব বিচাৰিছে আৰু যেতিয়া তেওঁ কাপোৰ পিন্ধিলে তেওঁ ভিজিবল হৈ গ'ল তাৰ পৰা পলাব কেনেকৈ পলাবলৈ তেওঁ শ্বপকিপাৰজনৰ ওপৰত এটেক কৰিছে আৰু এটেক কৰি তাৰ পৰা তেওঁ কি কৰিলে তেওঁৰ লগত থকা সকলো পইচাও লৈ পলাই আহিলে চ' এইখিনি পঢ়ি লাইন বাই লাইন মনত ৰাখিবা কাৰণ তোমালোকৰ যি MCQ আহে এই লাইন বাই লাইন মানে লেচনৰ পৰাই আহে গতিকে এইখিনি মনত ৰাখিবা চ' ধন্যবাদ